গুড ইভিনিং ফ্ৰেণ্ডছ, তোমালোকক মোৰ চেনেল টিংকু টিপছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ভালে আছা আৰু তোমালোকৰ সুস্বাস্থ্য কামনা কৰি আজিৰ এই সুন্দৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 2024ৰ এছাম ITI এডমিশ্যনৰ বিষয়ে। চ' অকণো দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। তোমালোকে অলপো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাবা। আমি প্ৰথম চাৰ্চ কৰিম assamcareer.com বুলি। তাত আমাৰ অসমৰ যিবিলাক লেটেষ্ট আপডেট থাকে বা অসমৰ যিবিলাক নতুন চাকৰিৰ কথা উল্লেখ থাকে, এই লিংকটো তোমালোকে উপলব্ধ। তোমালোকে দেখা পাইছা এইটোত এছাম ITI এডমিশ্যন 2024 অনলাইন এপ্লাই ফৰ ITI প্ৰচেছ এডমিশ্যন। ইয়াতে ক্লিক কৰি দিছোঁ। যিটো নতুনকৈ এডমিশ্যন যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, সেইটো ইতিমধ্যে 20 তাৰিখে আমাৰ খোলা দিছে বা অ'পেন হৈছে। তোমালোকে যিসকলে কৰিবলৈ মন আছে বা যিসকলে তোমালোকৰ লাইন পঢ়িবলৈ মন আছে, ITI কোৰ্চছ মেকানিকেল হওক বা মেচিনেছ হওক বা ফিটাৰ হওক, অট'মোবাইল হওক, সেইবিলাক লাইন পঢ়িব লাগিলে তোমালোকে এই এছাম ITI 2024ত অনলাইন আবেদন কৰিব লাগিব। সেয়ে ভিডিঅ'টোত তোমালোকক গোটেই প্ৰচেছটো মই ক্লিয়াৰ কৰি দিম। তোমালোকে চাবা, ইয়াতে চাবা দেখা পাইছা, এইটোত নেম অফ প্ৰচেছটো কি দিছে, ITI কোৰ্চেছ আণ্ডাৰ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ITIs অফ এছাম। মানে NCVT আণ্ডাৰতো আছে আৰু SCVT আণ্ডাৰত আছে, মানে প্ৰাইভেটৰ আণ্ডাৰত আছে আৰু চৰকাৰী ভিতৰত আণ্ডাৰতো আছে। চৰকাৰী হ'লে তোমালোকৰ এডমিশ্যনটো ফ্ৰী হ'ব, মানে 800-500 মান টকা ল'ব, আৰু যদি প্ৰাইভেট হয় তোমালোকৰ পইচাটো বেছিকৈ ল'ব। তাৰপিছত HS ফাৰ্ষ্ট ইয়াৰ অনলাইন এডমিশ্যন, সেইটো বাৰু ৰিলেটেড আৰ্টিকেল দিছে। ইয়াতে দিছে তোমাৰ লাইনবোৰ, ষ্টেন'গ্ৰাফাৰ আছে, যিবিলাক তাৰমানে এই ITIৰ ওচৰত লাইন আছে, এই গোটেইখিনি তোমালোকে নটিফিকেশ্যনত পাবা। তাৰপাছত মই তোমালোকে লিংকটো ক্লিক কৰিলে গমেই পাবা। বাকীখিনি মই কৈ দিছোঁ, ইয়াতে লিংক আছে, গোটেই ক্লিক কৰি দিবা, অনলাইন কৰিলে গম পাবা। প্ৰথম ষ্টাৰ্টিং ডেট হৈছে 20 তাৰিখ, দেখিছে নহয় তোমালোকৰ প্ৰথম ষ্টাৰ্টিং হৈছে 20 তাৰিখ আৰু লাষ্ট ডেট ইয়াৰ 14 জুন 2024। আৰু তোমালোকৰ যেতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব, যিকেইখন গভৰ্ণমেণ্টেড ITI কলেজত তোমালোকে ভেৰিফিকেশ্যন কৰিব লাগিব অনলাইন কৰাৰ পিছত 20 তাৰিখ আৰু 15 তাৰিখৰ ভিতৰত। তাৰপিছত তোমাৰ ৰেংক ডিষ্ট্ৰিবিউট কৰিব, তাৰপিছত কাউন্সিলিং হ'ব, ক'ত ক'ত তোমালোকে চিলেক্ট কৰা, সেইখিনি গোটেই প্ৰচেছ তোমালোকে লিংকত ক্লিক কৰিলে গম পাবা। আৰু তাৰপিছত তোমালোকৰ ST MOBC বা ST EWS PWD হওক ৰিজাৰ্ভেশ্যন আছে, এই ৰিজাৰ্ভেশ্যন তোমালোকে চাই ল'বা। OBC MOBC আছে 15%, SC 7%, ST হিল 5%, STP 10%, PWD 4% আৰু EWSৰ 10%। বন্ধুসকল, ভিডিঅ'খিনিত এইটোৱে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তোমাৰ লাইক কৰিবা।